নমস্কাৰ এম খবৰ চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। এইটো মোৰ নতুন চেনেল। আপোনালোকে মোৰ চেনেলৰ যিকোনো বাতৰি খবৰ যিকোনো বস্তু পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব লাগিব। আজি মই আপোনালোকক এনেকুৱা এটা কথা ক'বলৈ গৈছোঁ যে ধুবুৰী জনসভাৰ এখন নিৰ্বাচনী সভাত অখিল গগৈ ডাঙৰীয়াই কিদৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিদৰে তীব্ৰ সমালোচনা কৰিবলৈ নিদিলে আৰু মাননীয় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কি সমালোচনা কৰিবলৈ গ'ল নিৰ্বাচনী সভাত এখন অখিল গগৈ এখন নিৰ্বাচনী সভাত আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আৰু মাৰিলেও মোৰ একো দিগদাৰ নাই, মাৰিলেও মই বঢ়িয়াকৈ হাঁহি হাঁহি পৰিম। আপোনালোকে এটা বস্তু মনত ৰাখিব যে হিমন্ত বিশ্ব শৰ্মা হ'ল অসমৰ আটাইতকৈ টকাবাজ 2 নম্বৰী মুখ্যমন্ত্ৰী। মইতো কাকো মাৰি নাই কেছ ল'ব নাই, মই অসমৰ কাৰণে আন্দোলন কৰিছোঁ, মোৰ ওপৰত কেছ দিছা। হিমন্ত বিশ্ব মোক গ্ৰেপ্তাৰ কৰিম বুলি ক'লে মই এনেকৈ দেখুৱাই দিওঁ, কি কৰিবা তুমি, বুজিছেনে নাই? কিন্তু মই তেওঁক উল্টি ধৰিলোঁ, মই বোলো মোৰতো এনাই কেছ আছে বুলি চবে জানে, কিন্তু আপোনাৰ যে লুই বাজাৰ কেলেংকাৰী আছে, আপোনাৰ যে চাৰদা কেলেংকাৰী আছে, আপোনাৰ নামটো যে 1000 কোটি টকাৰ উত্তৰ কাছাৰ কেলেংকাৰীত ওলাইছিলে, আপোনাৰ নামটো যে APSC কেলেংকাৰীত ওলাইছিলে, আৰু কংগ্ৰেছৰ এজন মানুহক যে হত্যা কৰিছিলে, কি নাম, কি শৰ্মা, মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ গোচৰত যে আপোনাৰ নাম আছে। আৰু আমাৰ ঘৰ মই য'ত থাকোঁ চানমাৰী এজন ইঞ্জিনিয়াৰ দাসৰ ঘৰত আপুনি আলফাৰ নামত পইচা তুলিবলৈ যাওঁতে আপোনাক যে পুলিচে ধৰিছিল, আৰু পুলিচে ধৰি কাপোৰ খুলি যে ৰাম পিটন দিছিল, ৰাম পিটন দিয়াৰ পাছত যে লকআপত ৰাখিছিল, লকআপৰ পাছত যে 3 মাহ জেলত ৰাখিছিলে, আপোনাৰ কেছবিলাক মনত আছে নাই? মই কওঁ আপুনিতো মিনিষ্টাৰ হৈহে কেছবিলাক লুকুৱাই ৰাখিছে। এতিয়া আমাৰ চৰকাৰ আহিব, আপোনাৰ চব কেছ খুলিম আৰু আপোনাক গোটেই জীৱ দিব। হিমন্তক জেলত দিব লাগিবনে নাই? লাগিবনে নাই? এই হ'ল আমাৰ নিৰ্বাচনৰ MLA। এনেকৈ ইজনে সিজনক কুটুৰ সমালোচনা কৰে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে এনেকৈ ইজনে সিজনক হানিব, সিজনে সিজনক হানিব। এইদৰে তেওঁলোকৰ কিছুমান ভিতৰুৱা কথাও আমি জানিব পাৰোঁ। নিৰ্বাচনীৰ যেতিয়া নিৰ্বাচন আৰম্ভ হ'ব, সেই নিৰ্বাচনী সময়তে আমি কাৰ কি আছে, কাৰ কি নাই, কোন ক'ত, কোনে কাক মাৰিছে, কোনে ক'ত কি লুকাইছে, কোনে কি পইচা লুকাইছে, ক'ত কাৰ ধন কিমান ধন হৰলুকি কৰিছে, এইবিলাক আমি তাৰমানে কি নিৰ্বাচনী সভাতে আমি দেখিবলৈ পাওঁ। দেশকে আপোনালোকে আজি পালেই দেখা, অখিল গগৈ ডাঙৰীয়াই কিদৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে কিদৰে ক'লে, কিদৰে নক'লে, কথাটো ঠিক আছে। ভাল লাগিলে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু নেক্সট ভিডিঅ' পাবৰ কাৰণে নমস্কাৰ।